নমস্কাৰ প্ৰাতঃমলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি এগৰাকী বিশেষ ব্যক্তিক আপোনালোকক চিনাকি কৰাই দিব ওলাইছো আৰু তেখেতক চিনাকি কৰাই দিয়াৰ প্ৰাকখনত মই তেখেতৰ বিষয়ে অকমান আমাৰ দৰ্শকসকলক আমি জনাব বিচাৰিছো। এই ব্যক্তিগৰাকী হ'ল যোৱা 14 ডিচেম্বৰ 2025 ইংৰাজী তাৰিখে ঝাৰখণ্ডত মাওবাদীৰ বিৰুদ্ধে যুঁজিবলৈ গৈ অংগক্ষয় কৰা এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি হ'ল অসমীয়াৰ সুযোগ্য সন্তান তথা CRPFৰ কোবৰা কামাণ্ডৰ এগৰাকী সাহসী বীৰ তথা পলাশবাৰী সমষ্টিৰ গোসাই মেধিপাৰাৰ সন্তান অলক দাস। মই প্ৰথমতে তেখেতক প্ৰাতঃমলৈ স্বাগতম জনাইছো। নমস্কাৰ। হয়, আমি আজি আপোনাক আমাৰ দৰ্শকক আপোনাৰ যোগেদি আমি জনাব বিচাৰিম যে যিহেতুকে আপুনি আই মাতৃৰ সেৱাত আপুনি CRPFত যোগদান কৰিছিলে, প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি কেতিয়া আপুনি CRPFত যোগদান কৰিলে আৰু CRPFৰ কোনটো ৰেজিমেণ্টত আপুনি আছিলে? অ'কে, মই প্ৰথমে 2003 এপ্ৰিল মাহত মই জইন কৰিছিলোঁ। হয়, আমাৰ গুৱাহাটীতে মই জইন কৰিছিলোঁ। তাৰ পৰা তেনেকে ত্ৰিপুৰা, অন্ধ্ৰপ্ৰদেশ, MP, শ্ৰীনগৰ এনেকে আহি মই ঝাৰখণ্ডত পষ্টেড আছিলোঁ। এয়া 2021ত। তাত তেতিয়া আছিল এইটো কোবৰা ৰেজিমেণ্ট হয় আমাৰ, আপোনালোকে চাগে জানিব। CRPFৰ পাৰ্ট এটা হয় কোবৰা। একচুৱেলি এইটো মাওবাদীৰ এগেইনষ্টে এইটো বনোৱা হৈছিল কোবৰা ৰেজিমেণ্ট, আৰু তাত মই 209ত আহিছিলোঁ। 2021ৰ পৰা মই 2025লৈকে তাত কাৰ্যৰত আছিলোঁ। তাৰপিছত এইটো মোৰ ইনচিডেণ্ট হ'ল। আজি এই ইনচিডেণ্টৰ বিষয়ে মই অলপ জনাব বিচাৰিছো, কেনেকে মোৰ হ'ব পালে। আচলতে তাত ঝাৰখণ্ডৰ চাইবাছা ডিষ্ট্ৰিক্টত তাত নক্সাল যিটো মাওবাদী তাৰ প্ৰভাৱ বহুতেই বেছি, আৰু তাৰ বেছি হোৱাৰ মূলতে হ'ল তাৰ ঠাইটো, তাৰ যিটো পৰিৱেশ ঠাই, মানে গোটেই পাহাৰুৱা ঠাই, সম্পূৰ্ণ পাহাৰুৱা, মানে ঘন জংঘল, বহুতেই জংঘল, যাৰ ফলত সিহঁতে ধুনীয়াকৈ তাত লুকাই থাকিব পাৰে। কোনো ধৰণৰ বিনা দিগদাৰ সিহঁতৰ একো অসুবিধা নহয়। আৰু আজিকালি তেওঁলোকে আমাৰ বিৰুদ্ধে, মানে ধৰ সৈনিকৰ বিৰুদ্ধে তেওঁলোকে গুলিৰ পৰিৱৰ্তে এইটো ID বিলাকৰ প্ৰভাৱ বেছি প্ৰচলন কৰে তেওঁলোকে। ইয়াৰ মূলতে হ'ল বাধা এটা আদি দিয়ে তেওঁলোকে, আমাক আগুৱাই যাব নিদিয়ে, আমি পিছুৱাব লগা হৈ যায়। ঠিক তেনেকুৱা কণ্ডিশ্যনটোৱে হৈছিল মোৰ ক্ষেত্ৰতো। যোৱা 14 ডিচেম্বৰত যিটো আমাৰ এটা মানে অভিযান প্লানিং হৈছিল আমাৰ হাইকমাণ্ড দ্বাৰা। চ' আমি সেই অভিযানটোত গৈ থকা অৱস্থাত তেওঁলোকৰ যিটো খবৰ পাইছিলোঁ, আমি থকা ঠাইখিনিলৈকে আমি গৈছিলোঁ তাত, কিন্তু আমাৰ খবৰো তেওঁলোকে পাই গ'ল। পোৱাৰ পৰিৱৰ্তে তেওঁলোকে তাৰ পৰা পলায়ন কৰিলে। মই মাজতে আপোনাক সুধি লৈছো, আমি আমাৰ দৰ্শকসকলক আমি এখন সম্পূৰ্ণ পিকচাৰ আমি দেখাব বিচাৰিছো আপোনাৰ মুখেৰে। আপোনালোকে যোনদিনাখনে এই ঘটনাটো আপোনাৰ লগত সংঘটিত হ'ল, আমি জনাত আৰু এজন নাৰায়ণ দাস বুলি আমাৰ বৰপেটাৰ অসমীয়া আন এগৰাকী সন্তানৰ আপোনাৰ নিচিনাকৈ এটা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিলে একেলগত। সেইদিনাখনে আপোনালোকে চাউনিৰ পৰা কেইটা বজাত আপোনালোকে ওলাইছিলে? আমি ওলাইছিলো আচলতে 13 তাৰিখে ৰাতি 9:30ত আমি চাউনিৰ পৰা ওলাইছিলো। আৰু আমি যিমান চিক্ৰেচি, আমি যিমান সাৱধানতা অৱলম্বন কৰিব লাগে সিমানেই সাৱধানতা অৱলম্বন কৰি আমি ৰাতিয়ে গৈছিলো। আৰু ৰাতি গৈ আমি আৰ্লি মৰ্ণিং 4 AM আমি সেই লোকেশ্যনটো পাই গৈছিলো। কিমানজন গৈছিলে আপোনালোক? আমাৰ লগত আছিল চামথিং 150, আৰু সিহঁতৰ খবৰ পাইছিলো আমি 50ৰ আশে-পাশে, মানে অল অভাৰ 50। চ' কাৰণ আমি ইমানবোৰ সৈনিক যোৱাৰ মূলতে হ'ল ঠাইটো বহুত ডাঙৰ আৰু সেয়াৰ বিষয়ে আমাৰ ভাল নলেজ নাথাকে, গতিকে সেই কাৰণে আমি বেছি সৈনিক যাব লগা হয়। আমি গৈ পালো 13ত গৈছিলো, 13 ডিচেম্বৰত আমি 14 ডিচেম্বৰত আমি পাই গলো। তাৰপিছত আমি মানে কমপ্লিট ৰাতিটো আমি কমপ্লিট ৰাতিটো উইদাউট গাড়ী, মানে ভেহিকেল আমি ব্যৱহাৰ নকৰো, আমি খোজকাঢ়ি যাওঁ। সমস্ত জংঘল ফালি আমি খোজকাঢ়ি যাব লাগে। আৰু তাত গৈ আমি যেতিয়া সেই লোকেশ্যনটো পাইছো, তেওঁলোকৰ আমাৰ যিটো লোকেশ্যন আমি পাইছো, তেওঁলোকৰ ইনফৰমেশ্যন থকা ঠাইখিনিত, তাত তেওঁলোকে কিন্তু তাৰ পৰা পলায়ন কৰিছে। তাত যে আছিল, চ' সেই ঠাইখিনিত তেওঁলোকে চিহ্ন এৰি থৈ গৈছে। সেই চিহ্নবিলাক আমুক
মোক চেক কৰিবলৈ আমাৰ অফিচাৰে আমাৰ হাইকমাণ্ডে আদেশ দিয়াত আৰু মই চেক কৰি থকা অৱস্থাত দূৰৰ পৰা তেওঁলোকে ফায়াৰ কৰোঁতে মই যেতিয়া পজিশ্যন ল'ব যাওঁ আৰু সেই মুহূৰ্ততে মোৰ ভৰিত বোমা ইনিচিয়েট হৈ যায় আৰু মোৰ ৰাইট ভৰিখন মানে সৌ ভৰিখন মই তাতে হেৰুৱাব লগা হয়। মানে তাতে হৈ গৈছে হা, মই তাতে হেৰুৱাইছো। মোক যেতিয়া তেনেকুৱা হৈ গ'ল মোৰ কণ্ডিশ্যনটো, তাৰপিছত আমাৰ গোটেই টিমটো ক্ল'জ হৈ যায়। ক্ল'জ হোৱাৰ পিছত মোক মানে এটা সুৰক্ষিত স্থানলৈকে লৈ আহে। এই যিটো নাৰায়ণ দাস আমাৰ মোৰ সতীৰ্থ আছিল, তেওঁ আগুৱাই মোক লৈ আহি আছিল আৰু দুৰ্ভাগ্যক্ৰমে তেওঁৰো লেফ্ট ভৰিত এটা ID বিস্ফোৰণ হৈ যায়, যাৰ ফলত তেওঁ মানে আপোনালোকৰ এই যিটো ইনচিডেণ্ট হৈছে এইটো ID বিস্ফোৰণতে হৈছে? হয়, এইটো ID বিস্ফোৰণ। ID বিস্ফোৰণ হোৱাৰ পিছত তেওঁৰ বাওঁ ভৰিখন তাতে হেৰুৱাব লগা হয়। আপোনাৰ যিটো আমি গম পাওঁ, আমাৰ দৰ্শকসকলেও গম পায় যে আপোনাৰ সৌ ভৰিখনত আপুনি হেৰুৱাব লগা হৈছে বা তাৰ সমসাময়িকভাৱে আপোনাৰ ক'ত আপুনি আঘাত পাইছে, কেনেকুৱা পাইছে? সৌ ভৰিখন সৰু ভৰিৰে মানে গছকি পৰি ইনিচিয়েট হৈ যায় সৰু ভৰিখন, তাতে এৰুৱা মই। তাৰপিছত সেই বোমাটোৰ পৰা মই ওপৰলৈ ঠেলি দিয়ে, মোক বগৰাই দিয়ে। বগৰাৰ পিছত মোৰ লেফ্ট হেণ্ডত ৰাইফল থাকে, ৰাইফল সহ মই যেতিয়া পৰি যাওঁ মোৰ বাওঁখন হাতো মোৰ ভাগি যায়। বাওঁখন হাত সম্পূৰ্ণ এই আপোনালোকে দেখিছে চাগে ফিংগাৰ ভাগি আছে, ইয়াতে ভাগিছিলে আৰু ইয়াতে ভাগিছিলে। আৰু আমাৰ এই ভৰিখনত মোৰ লেফ্ট ভৰিখনত এইবিলাক সমস্ত মানে জ্বলি গৈছিলে আৰু কি, আৰু হাতৰ এইবিলাক সম্পূৰ্ণ জ্বলি গৈছিলে। এইবিলাক বাহৰুৱা স্কিন আছিল, গতিকে ঠিক হৈ গ'ল। আজি মই আপোনালোকে জানে চাগে মই এইমছ হস্পিটেলত গৈছিলো তাৰপিছত। চ' তেনেকুৱা মোৰ হোৱাৰ পিছত মই তাতে আৰু অজ্ঞান হৈ যাওঁ। মোক তেওঁলোকে আমাৰ সতীৰ্থ বৃন্দই লৈ আহে। তাৰ পৰা কি তেওঁলোকে খোজকাঢ়ি আনে নে কিবা গাড়ী ব্যৱস্থা কৰে? হয়, আচলতে সেই জংঘলত কোনো গাড়ীৰ আমাগমন নচলেই, তাত খোজকাঢ়িয়ে যাব লাগিব। খোজকাঢ়ি অহাৰ পৰা আমি যিটো সুৰক্ষিত স্থান, আমাৰ এম্বুলেন্স আহি গৈছিলে ৰাস্তালৈকে, তাৰ পৰা আকৌ হেলিকপ্টাৰলৈকে লৈ আহে মোক। হেলিকপ্টাৰে মই তাৰে ঝাৰখণ্ডৰ মানে ৰাঞ্চি হস্পিটেলত, ৰাঞ্চিৰ ৰাজ হস্পিটেলত মোক তাত আনে। গধূলি আমি তাত আহি পাওঁ আৰু তাৰ পৰা তেনেকে তাত ফাৰ্ষ্ট এড প্ৰাথমিক চিকিৎসা হয়। তাৰপিছত 15 তাৰিখে মোক এম্বুলেন্স যোগেদি দিল্লীলৈকে লৈ আহে, এইমছ হস্পিটেলত মোৰ ট্ৰিটমেণ্ট চলে। এইখিনিতে আমি কিছু আৰু কথা জানিব বিচাৰিম। এই যিটো মাওবাদীৰ যিটো তাত আমি যিটো জানো ভাৰতবৰ্ষত বৰ্তমান মাওবাদী যিটো উগ্ৰবাদী আছে, উগ্ৰপন্থী আছে, তেওঁলোকৰ শক্তি সকলোতকৈ আমি বেছি বুলি আমাৰ দৰ্শকসকলেও জানে, আমিও গম পাই আহিছো। তেওঁলোকৰ শক্তি ইমান বেছি হোৱাৰ মূল কাৰণটো কি? তেওঁলোকৰ শক্তি বেছি বুলি ক'লে ভুল হ'ব, কাৰণ তেওঁলোকৰ আপোনালোকে চাগে নিউজত পাই আহি আছে। মই এখন বেলেগ অন্য ষ্টেটলৈ কম্পেয়াৰ কৰিব বিচাৰিছো, ছত্তীশগড়, যিটো ছত্তীশগড়ত মাওবাদী আৰু মাৰাত্মক আছিল তেওঁলোকৰ এইটো। কিন্তু আমাৰ যেতিয়া এতিয়া কেন্দ্ৰ চৰকাৰে যিটো মানে শক্তি প্ৰয়োগ কৰিছে তাত, তেওঁলোকে এতিয়া সমূলি ডাউন হৈ গৈছে। সেইটোতো হয়, আমাৰ ভাৰতীয় আৰ্মি বা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ যিটো শক্তি তাৰ ওচৰত তেওঁলোক নগণ্য, কিন্তু উগ্ৰপন্থী হিচাপে আমি কৈছো, আমি যিটো গ্ৰাফিক্স ওলাম, উগ্ৰপন্থী বহু ষ্টেটত আছে যিহেতুকে, সেই হিচাপে আমাৰ মাওবাদীৰ শক্তি বেলেগ উগ্ৰপন্থীতকৈ বেছি, আমি সেইটো কৈছো। কিন্তু ভাৰত চৰকাৰৰ ওচৰত বা আমাৰ ভাৰতীয় যি সৈন্য বাহিনী আছে তেওঁলোকৰ ওচৰত এইবিলাক শক্তি অতিকৈ নগণ্য, আমি সেইটো স্বীকাৰ কৰো। এই ক্ষেত্ৰত আমি আপোনাৰ পৰা জানিব বিচাৰিম। হয়, আপুনি এতিয়া ধৰক তেওঁলোকে লুকাই চুৰকৈ আক্ৰমণ কৰে, সেই ক্ষেত্ৰত আমি তেওঁলোকক এডভান্টেজ বুলি ক'ব পাৰিম। বাট কিন্তু যদি সন্মুখী তেওঁলোকে আমাৰ আগন্তে হৈ যায়, তেতিয়া আপুনি ক'ব নোৱাৰিব যে তেওঁলোক বহুত উচ্চ খাপৰ বুলি। কাৰণ আমাৰ যিটো অত্যাধুনিক মৰাণস্ত্ৰ আমাৰ হাতত থাকে, তেওঁলোকৰ তাত ইমানবোৰ নাথাকে একো, আৰু তেওঁলোকে কোনো টেকটিক্স ইমান ব্যৱহাৰ কৰিব নোৱাৰে, আমি যিটো আধুনিক টেকটিক্স আমি অৱলম্বন কৰো। কিন্তু কথা হ'ল কি, তেওঁলোকে যিটো ঠাইত থাকে সেই প্লেচটো আমাৰ কাৰণে এতিয়া বহুতে আননোন হৈ যায়, কাৰণ বহুত জংঘলত তেওঁলোক থাকে, আৰু তাত তেওঁলোকে ষ্টাৰ্টিঙৰ পৰা ইতিপূৰ্বে তেওঁলোকে তাত থাকে কাৰণে তেওঁলোকে ভাল নক্সা এখন তেওঁলোকে বনাই লৈছে তাত কেনেকে সেইফালৰ পৰা আপুনি ক'ব পাৰিব। এই যিবিলাক উগ্ৰবাদী, আপুনি যেতিয়া 4 বছৰ এনেকুৱা এটা মানে অঞ্চলত আছে, আপোনাৰ নিশ্চয় তাৰ অভিজ্ঞতা আপুনি পাই গৈছে। এই যিখিনি আপুনি দেখিলে বিগত 4টা বছৰ, এই উগ্ৰবাদী বিলাক মানে কেনেকুৱা হিচাপত তেওঁলোক তাত গৈ পায়? উগ্ৰপন্থীত কিয় এনেকুৱা গ'ল? তাত শিক্ষাৰ অভাৱ নে তেওঁলোকক বেলেগকে কিবা ট্ৰিট কৰা হয় নে কি হয়? আপুনি কি পালে? এই বিষয়তো মই তেনেকে কমেন্ট কৰিব নোৱাৰিম, কাৰণ কি হয় তেওঁলোকে
আচলতে মই অলপ আগতে কৈছিলো যে পাহৰুৱা তেওঁলোকে পাহৰুৱাত থাকে পাহৰুৱা বসতি যিবিলাক জনসংখ্যা থাকে তেওঁলোকে হয়তো চৰকাৰৰ পৰা সুবিধাখিনি পোৱা নাই যাৰ ফলত হয়তো তেওঁলোকে হাতত হাতিয়াৰ ল'ব লগা হয় বা বেপন ল'ব লগা হয় কিন্তু মই দেখাত মই যিখিনি তাত অভিজ্ঞতা আছে 4 বছৰৰ অভিজ্ঞতা আমি ক'ব বিচাৰিছো এয়া কিন্তু নহয় যে তেওঁলোকক গভৰ্ণমেণ্টে কোনো ধৰণৰ সুবিধা দিয়া নাই কিন্তু তেওঁলোকে ল'বই নিবিচাৰিলে চ' আৰু তাত তেনেকুৱা ভিতৰুৱা গাঁৱত গৈ যিটো মানে নক্সালবাৰী গাঁৱত গৈ তেওঁলোকক হয়তো টৰ্চাৰ কৰি হলেও তেওঁলোকক তাত এপ্ৰ'চ কৰি দিয়ে যে আমাৰ ভিতৰত লগত থকা তেনেকুৱা ধৰণৰ কিন্তু মানে চৰকাৰৰ এগেইনষ্টে তেওঁলোকে গৈ একো মোৰ বোধেৰে কৰিব নোৱাৰিব মই যিমানখিনি তাত 4 বছৰ কথাই গম পাইছো আৰু এইটোতো হয় সেইটো সঁচা কথা যেনেকৈ আমি এতিয়া পঞ্জাব দেখিছো সকলোতকৈ মানে শক্তিশালী পঞ্জাবৰ যিবিলাক উগ্ৰবাদী আছিল সেইবিলাক একেবাৰে কৰা হৈছে সেইটো তুলনাত এইবিলাক যিবিলাক বৰ্তমান উগ্ৰবাদী আছে নিশ্চয় তেওঁলোকক ভাৰত চৰকাৰ বা ভাৰতীয় সৈন্য বাহিনীয়ে তেওঁলোকক কঠোৰভাৱে দমন কৰিব পাৰিব আমাৰ সেইটো বিশ্বাস আছে এইখিনিতে মই আৰু পুনৰ আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ ব্যক্তিগত ওচৰলৈ আহিছো যিহেতুকে আপোনাৰ আজি আপুনি অংগক্ষয় হ'ব লগা হ'ল তেনে এটা অৱস্থাত ভাৰতীয় সৈন্য বাহিনীৰ ফালৰ পৰা CRPFৰ ফালৰ পৰা হওক বা ভাৰত চৰকাৰৰ ফালৰ পৰা হওক আপোনাৰ আগৰ যি ভৱিষ্যত আছে বা আপোনাৰ পৰিয়াল আছে আপোনাৰ কাৰণে কিবা তেওঁলোকে ব্যৱস্থা কৰিছে নে তেওঁলোকে একো পদক্ষেপ লোৱা নাই আচ্ছা মোৰ যিটো সংস্থা মই CRPF আমাৰ প্ৰায় সদায় বুলি ক'লেও ভুল নহ'ব সদায় মোৰ খবৰ লৈ আছে তেওঁলোকে ফোন যোগে আৰু মই যেতিয়া দিল্লীত আছিলো তাত সকলোবোৰ অধিকাৰী মোৰ সিনিয়ৰ মোষ্ট অধিকাৰী সকলোবোৰ আহিছিলে মোৰ খা খবৰ লৈছে আৰু সম্পূৰ্ণ মোৰ ভৰসা আছে মোৰ ডিপাৰ্টমেণ্টৰ ওপৰত মোৰ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত যে মোৰ নিশ্চয় এটা ব্যৱস্থা গ্ৰহণ কৰিব বৰ্তমান আপোনাৰ যিবিলাক তেওঁলোকে যিবিলাক চিকিৎসাৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা এইবিলাক কৰি দি আছে নে আপুনি নিজাকে কৰিব লগা হৈছে নামক চৰকাৰৰ ফালৰ পৰা হৈ আছে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা হৈ আছে এইখিনিতে আমি কিছু সময় বিৰতি লৈছো বিৰতিৰ পিছত পুনৰ আমি আপোনালোকৰ মাজত ঘূৰি আহিম শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ বিৰতিৰ পিছত পুনৰ আপোনালোকৰ মাজলৈ উভতি আহিছো আৰু আমাৰ লগত বৰ্তমান উপস্থিত আছে এগৰাকী অসমীয়াৰ সুযোগ্য সন্তান অলক দাস আমি তেখেতৰ মুখেৰে যোৱা 14 ডিচেম্বৰ 2025 ইংৰাজী তাৰিখে কি ঘটনা সংঘটিত হৈছিল মাওবাদী এলেকাত তাৰ বিষয়ে আপোনালোকক জনাই গৈছো মই পুনৰ তেখেতক মই প্ৰাতঃজমলৈ মই পুনৰ তেখেতক স্বাগতম জনাইছো মই পুনে আপোনাৰ পৰা জানিব বিচাৰিম যিহেতুকে আমি ইতিমধ্যে আপোনাৰ মুখেৰে আমি আপোনাৰ যে CRPFৰ যিটো কোবৰা ৰেজিমেণ্ট আছে তেওঁলোকৰ পৰা আপুনি কেনেকুৱা সঁহাৰি পালে বা ভাৰত চৰকাৰৰ পৰা কেনেকুৱা সঁহাৰি পাইছে আপুনি সেইখিনি ক'লে এতিয়া মই অসমৰ প্ৰেক্ষাপটলৈ আহিছো অসমৰ চৰকাৰৰ দায়িত্ব লৈ আহিছো যিহেতুকে আপোনালোকে অসমৰ পৰা গৈছে ভাৰত মাতৃক আপোনালোকে ৰক্ষণাবেক্ষণ দিয়াৰ অৰ্থে ভাৰতৰ আভ্যন্তৰীণ যি বিশৃংখল এই বিশৃংখল পৰিস্থিতি আপোনালোকে কণ্ট্ৰল কৰিবলৈ আপোনালোকে গৈছে তেনে এটা অৱস্থাত আজি আপুনি এনেকুৱা এটা দুৰ্ভাগ্যৰ জড়িত এটা আপুনি এটা সন্মুখীন হ'ব লগা হৈছে পৰিস্থিতিৰ তো অসমত যেতিয়া আপুনি আহিলে আপুনি অসম কেতিয়া আহি পালে মই যেতিয়া মোৰ হ'ল সেই ঘটনাটো সেই 14 তাৰিখে যিটো ঘটনা হ'ল মোৰ তাৰপিছত মোক ৰাঞ্চিৰ পৰা মানে ঝাৰখণ্ডৰ পৰা মোক 15 তাৰিখে এয়াৰ এম্বুলেন্স সহ কাৰে মোক দিল্লী এইমছলৈকে লৈ আহিলে আৰু তাত মই যোৱা 27 ফেব্ৰুৱাৰীত তাৰ পৰা মই আহি পাইছো ঘৰ মানে মোৰ আধৰুৱা ট্ৰিটমেণ্ট আধৰুৱা বুলি ক'ব লাগিব এই কাৰণে এটা মানে মোক অকণমান ৰেষ্ট দিছে আৰু যে আপুনি অকণ ৰেষ্ট কৰক আৰু সেই ৰেষ্টটো মই একচুৱেলি ঘৰৰ পৰিবাৰ বা ঘৰৰ আত্মীয়খিনিৰ লগত লগ কৰিবৰ কাৰণে আহিছো তো মই যোৱা 27 ফেব্ৰুৱাৰীত আহি পাইছো আপুনি ক'লে এতিয়া অসম চৰকাৰ বুলি ক'লে অলপ আগতে ইয়াৰ যোৱাকালি বুলি আমাৰ যিটো বিধায়ক স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াদেৱ আহিছিল মোৰ খবৰ ল'লে মোৰ পৰিয়ালৰ খবৰ ল'লে তেওঁ ভাল লাগিছে তেওঁ আহিছিলে মোৰ ওচৰলৈ তেওঁ
আহি মোক এটা আশ্বাস দি গৈছে যে কিবা অসুবিধা হলে আমি আছো, নিশ্চয় আছো, তেনেকৈ আশ্বাস এটা দি গৈছে। কিন্তু এতিয়া ধৰক মোৰ যিটো পৰিয়ালবৰ্গ, এতিয়াতো মই সম্পূৰ্ণ এটা শূন্য, এটা এখন ভৰিৰে মই চলিব লাগিব এতিয়া। যিমানেই মই উন্নত মানৰ ট্ৰিটমেণ্ট নলওঁ কিয়, কিন্তু মই এখন ভৰিৰেই চলিব লাগিব। চ' এখন ভৰিৰে চলিলে মোৰ পৰিয়ালটো বেকত তেওঁ থকা বুলি কৈ আছে, কিন্তু মই তেওঁৰ যোগেদিয়ে মই এটা আপোনালোকৰ জৰিয়তে এটা মই সংবাদ দিব বিচাৰিছো যেন অসম চৰকাৰে মোক এই বিষয়ত অলপ হ'লেও মোৰ দাঙি চাই, মোৰ পৰিয়ালটোৰ পিনে চাই, মই যাতে নিথৰুৱা নহওঁ, বা মোৰ এই সংবাদটোৱে দিয়ে আমাৰ যাতে আগন্তুক অসমৰ সন্তান তেনেকৈ যুদ্ধলৈ বা তেনেকুৱা ডিউটি দিবলৈ, তেনেকুৱা স্থানলৈ যাবলৈ কোনো ধৰণৰ কুণ্ঠাবোধ নকৰিব। যদিহে মোক অসম চৰকাৰে নাচায়, তেতিয়াহ'লেতো মোৰ এটা সৰু বিশ্বাস এটা হৈ যায়, হয়তো অসম চৰকাৰটো বা অসমৰ ল'ৰাবোৰ হয়তো তেনেকৈ আগলৈ যাবলৈতো পিছুৱাব পাৰে। ভয় খাব পাৰে। ঠিক আছে, এইখিনিতে আমিও ক'ব বিচাৰিছো অসম চৰকাৰক আমি এটা অনুৰোধ জনাব বিচাৰিছো যে আমাৰ অলক দাস ডাঙৰীয়াই আপোনালোকক যিটো অনুৰোধ জনাইছে, লগতে আমাৰ বিধায়ক ডাঙৰীয়াকে মই কৈছো যে আপোনাৰ যোগেৰে অসম চৰকাৰক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছো। অলক দাস ডাঙৰীয়াই যিটো অনুৰোধ জনাইছে, এই অনুৰোধটো ৰক্ষা কৰি অকল অলক দাসে নহয়, এই ঘটনাৰ লগত বৰপেটাৰ নাৰায়ণ দাস নামৰ আন এগৰাকী আমাৰ আই মাতৃৰ সন্তান, সুযোগ্য সন্তানেও আন এখন ভৰি হেৰুৱাব লগা হৈছে বুলি তেওঁৰ মুখে আপুনি গম পাইছে, যাতে তেওঁলোকক এটা সুস্থিৰ ভৱিষ্যতৰ কাৰণে, তেওঁৰ লগতে তেওঁৰ যাতে পৰিয়ালবৰ্গ যাতে সুস্থিৰ ভৱিষ্যত পাব পাৰে, তাৰ কাৰণে এটা ব্যৱস্থা কৰি দিবলৈ আমি অনুৰোধ জনাইছো। এইখিনিতে মই আপোনাৰ পৰিয়াললৈ আহিলো। আপোনাৰ বৰ্তমান পৰিয়াল বুলিবলৈ কোন কোন থাকিল? মোৰ পৰিয়াল বুলিবলৈ এতিয়া মোৰ ছোৱালী দুজনী আছে আৰু মোৰ ৱাইফ আছে। ছোৱালী এজন, ডাঙৰ ছোৱালীজনী ক্লাছ 7 ষ্টেণ্ডাৰ্ড হয় আৰু সৰুজনী ক্লাছ 1 ষ্টেণ্ডাৰ্ড। আপুনি বিয়া কেতিয়া পাতিলে? মই বিয়া পাতিছিলো 2012ত পাতিছিলে। মানে চাকৰিৰ পিছত আপুনি বিয়া পাতিলে? হয়, চাকৰিৰ পিছত। হয়। ঠিক আছে, এয়া হ'ল অলক দাস। আমি হয়তো এই ইণ্টাৰভিউটো কিছু আগত কৰিব লাগিছিল, কিন্তু তেওঁ সম্পূৰ্ণভাৱে সুস্থ হৈ উঠা নাছিল বাবে আমি তেখেতৰ মুখেৰে কিছু কথা জনাবলৈ আপোনালোকক আমি আশা কৰিছিলো। সেয়েহে আজি যেতিয়া আমি খবৰ পালো যে অলক দাস কথা ক'ব পৰা হৈছে, এটা পৰিৱেশত আহিছে, সেয়েহে আমি আপোনালোকৰ মাজলৈ আহিছো। আৰু এইখিনিতে মই অলক দাসৰ পত্নীৰ মুখেৰে মই কিছু কথা জনাম। যিহেতুকে আপোনাৰ স্বামীয়ে আজি আই মাতৃক সেৱা কৰি আজি আহি তেওঁ এনেকুৱা এটা দুৰ্ঘটনাৰ সন্মুখীন হল, বা এইটো অবাঞ্ছিত এটা ঘটনা, আপুনি কি কব? বহুতে ভাল লাগিছে, মানে এনেকৈ দেখা পাই আমাক, মানে তেখেতক হ'ব নোৱাৰে। যেতিয়া মই যাওঁ আৰু তেতিয়া মানে চাব নোৱাৰি আৰু তেখেতক। মই আহিবৰ কাৰণে গৈছিলো তেখেতক, কিন্তু মাইনা সৰুজনীক লৈ গৈছিলো, ডাঙৰজনীক থৈ গৈছিলো। তাৰপিছত মানে আহিব নোৱাৰিলো আৰু মই। ডাঙৰজনী ইয়াতে থাকিলে মামাহঁতৰ ঘৰত। মানে মই 22 তাৰিখে গৈছো, ডিচেম্বৰৰ 22 তাৰিখে গৈছো। 22 তাৰিখে গৈছে। আৰু তাৰ পৰা আপুনি কেতিয়া আহিলে? একেলগে আহিছো 27 ফেব্ৰুৱাৰী। তেওঁ লৈ আহিছে আপুনি? লগতে লৈ আহিছো। হয়। যিহেতুকে যিমান যি নহওক, তেখেতৰ এটা কিবা দুৰ্ভাগ্যবশত অসমত মানে দেখা পাই আছো, কথা পাতি আছো এতিয়া ওচৰত, সেয়ে মানে আৰু বহুত মানে ভগৱানৰ ওচৰত ধন্যবাদ জনাইছো। আৰু এয়া আছিল অলক দাস আৰু তেওঁৰ পৰিয়াল। আমি ইতিমধ্যে আপোনালোকক আমি প্ৰাতঃৰামৰ মাধ্যমেৰে অলক দাস আৰু তেখেতৰ পৰিয়ালৰ বিষয়ে আমি জনালো। আৰু অনাগত সময়ত অসম চৰকাৰে অলক দাসক সহায় কৰক। লগতে যি উগ্ৰবাদীয়ে আমাৰ আভ্যন্তৰীণ দিশত যি অৰাগতা সৃষ্টি কৰি আহিছে, সেয়া ঝাৰখণ্ড হওক, সেয়া অসম হওক, সেয়া পঞ্জাৱ হওক, যতে কি নহওক, আমি এটাই অনুৰোধ জনাইছো, শান্তিপূৰ্ণভাৱে দেশখন চলিবলৈ দিয়ক। আলোচনাৰ মাধ্যমত আহিলে সকলো সমস্যা সমাধান হ'ব, আৰু সেইখিনি আশা কৰিয়ে আমি আপোনালোকৰ মেলনি লাগিছো। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।